দেতাও মই মানে সেই বৰশী বাবলৈ যাওঁ বুলি ভাবিছো ক'ত বৰশী বাবলৈ যাওঁ ঘৰত থাক নহয় মানে বানপানী যে আহিছে বানপানীত মানে মাছ উজাইছে সেইকাৰণে মই বোলো বৰশী বাই পেলাই তোলে মাছ কেইটামান লৈ আহোঁ ঐ তোক মাছ আনিবলৈ দিছো মই এই আনিবলৈ দিছো মই এই বানপানী বাঢ়ি আছে তই দেখিছ নে নাই তই কথাটো বুজা নাই অমল যতুন বেন সকলো বিলাকে মানে সেই বৰশী বায়ে আছে মোৰ দেৰি হৈছে মই জধামুখ সাঁতুৰিব জাননে এটা মানে নাজানো তেতিয়াহ'লে এই পৰি যদি ক'ৰবাত নৰ কি হ'ব নপৰো নহয় আমি বাঙৰ পৰাহে আমি বৰশী বাম আৰু সেই কি বুলি কয় সিহঁতে মানে এতিয়া কেঁচু খান্দি পেলাই ৰৈ আছে মোলৈ মই যামেই মোৰ মায়ে বৰশী বাবলৈ যাবলৈ কৈছে মাছ ধৰি আনিবলৈ কৈছে মই তোৰ কথা কিয় শুনিম মই মায়ে কথাহে শুনিম মই যামেই কি হলো মাথো কাঢ়িব লাগিব মই আঁঠু কাঢ়িব লাগিব নেকাঢ়ো মনে মই দেউতাই মোক আঁঠু কাঢ়িবলৈ কৈছে গালি পাৰি দে আপুনি কি কথা লাডু আঁঠু কাঢ়িবলৈ দিছে কিয় আনিছে আঁঠু কাঢ়িবলৈ জধামুখ তই বানপানীত মাছ ধৰিবলৈ পঠিয়াইছ তাক কিয় পাতি ধৰা ডাঙৰ পিচটো বিচাৰিব এতিয়া মাছ ধৰিবলৈ এই ভগৱানে নকৰক এই দুৰ্যোগৰ সময়ত যদি কি ক'ৰবাত পিছল খাই পৰি কিবা এটা হয় কথা কৈছে তই দেউতা গালি পাৰি দে এবাৰে আপুনি কিন্তু শেষ কলে দেই মৰা কথা আৰু যদি এদিন শুনো মই কথা বেয়া হৈ যাব কিন্তু এই দুৰ্যোগৰ সময়ত আমি ভালকে থাকিব লাগে বুজি নাপাওঁ কিয় গোটেই নিউজ বিলাক কিহে জানে হয় কথা কবলৈ আহিছে এই দুৰ্যোগৰ সময়ত আমি যদি সজাগ আৰু সচেতন হৈ নাথাকো তেতিয়াহ'লে আমাৰ বহুতে বিপদ হ'ব পাৰে এই নিউজত তাকে দি থাকে নেচাওঁ কিয়নো আমাৰ মায়ে যে নিউজ নাচায় নহয় টিভিত কি চাই চিৰিয়েল চাব পাৰে চিৰিয়েল চাব সঁচা কথাটোহে কৈছো অকণ তহঁতে ল'ৰাটোক কেলে গালি পাৰি আছে মোক কথাটো পৰা মোক বৰশী বাবলৈ যাবলৈ দিয়া নাই তই একে ঠিক সময়তে আহিছ বুজিছ আমি বাৰু কালি কাষৰ গাঁৱৰ মানুহবিলাকক সজাগ কৰি অহা নাছিলো নে আপোনালোকক সজাগ কৰি আহিছিলো নে নাই বাৰু কওকচোন এই তাকে এই মূৰটিক বুজাই আছে বানপানীৰ সময়ত আমি সকলোবোৰ সজাগ আৰু সচেতন হ'ব লাগিব আৰু এই কথাটোৱে আমি গাঁৱে গাঁৱে কৈ ফুৰিছো তহঁতে বুজি পাইছ নাই ৰ'বচোন সেই আপুনি মোক কওকচোন মানে সজাগ আৰু সচেতন বুলি যে ক'লে সেইটো কি মানে বুজি নাপোৱা ক'লে শুন বুজাই দিছো আৰু আপোনালোকেও শুনক বানপানীৰ সময়ত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া আইলেণ্ডসমূহ লগতে শিবিৰসমূহ ক'ত ক'ত স্থাপন কৰিছে সেই বিষয়ে আমি আগতীয়াকৈ জানি থ'ব লাগিব আপুনি শিবিৰৰ কথা কৈছে যোৱাবাৰ বানপানী হওঁতে গোটেই চাৰিওফালে পানী নহয় গোটেই পানী তল ওপৰ এনেকুৱা হৈ দুইটাই ছাগলী থকা ঘৰটোতে আছিলোগে সেই
সেইকাৰণে আমি আগতীয়াকে শিবিৰ হাইলেণ্ড কোচ স্থাপন কৰিছে আমি জনাই ফুৰিছো এবাৰ ছাগলী গড়ালত থাকিবলগীয়া নহয় আমি বা শিবিৰত থাকিম শিবিৰত থাকিম কিন্তু ভাল কাম কৰিছে আৰু এটা কথা এই বানপানীত ডুবি থকা বৈদ্যুতিক তাঁৰ লগতে ট্ৰেন্সফৰ্মাৰ সেইবোৰ চুবলৈ একেবাৰে চেষ্টা কৰিব নালাগে আৰু সৰু ল'ৰা ছোৱালীকটো একেবাৰে নিদিব এইটোকে মই ঠিক বুজাইছো আপুনি যে ক'লে সেই বৈদ্যুতিক তাঁৰ চাব লাগে সেইবোৰ কিবা কাৰেণ্ট আহি থাকে নহয় আহি থাকিবওতো পাৰে আৰু যদি কাৰেণ্ট আহি থাকে তাত লাগি মানুহ নমৰিবনে যদু পিঠাইছে যোৱাবাৰ যে মোৰ লগত যে যদু পিঠে অমল যেনেকে কাৰেণ্ট লাগি পেলাই বানপানীত মৰি সেইয়া দেখিছ সেইকাৰণে বানপানীত ডুবি থকা বৈদ্যুতিক তাঁৰ অথবা ট্ৰেন্সফৰ্মাৰবোৰৰ ওচৰলৈ যাব নালাগে আৰু চুবলৈ চেষ্টাও কৰিব নালাগে হয় আৰু আমাৰ এতিয়া আশা বাইদেৱে কিবা এটা ক'ব আপোনালোকে শুনি লওক মই এটা গুৰুত্বপূৰ্ণ কথা কওঁ আপোনালোক সকলোৱে শুনক আমি যিহেতু গম পাওঁ এই মহামাৰী বানপানীৰ সময়তো বেলেগ যাতায়াত নচলে একমাত্ৰ সাৰথী হিচাপে নাওখনকে ব্যৱহাৰ কৰা হয় এই নাওখনত যে কিমান মানুহ একেলগে আহে দেখিছেনে আপোনালোকে সেই মানুহটোতো আহে লগতে জীৱ জন্তু কানি কাপোৰ গোটেইবোৰ একেলগে লৈ আনে কেনেবাকে যদি নাওখন ডুবি যায় কোনোবা মান বাচিবনে কওকচোন বাইদেউ যোৱাবাৰ এই কথাটোকে মই বুজাই তৰণি পোৱা নাই চাৰিওফালে বানপানী হৈ গ'ল আমাৰ চবে আৰু নাওখন অহাৰ লগে লগে চব উঠিবলৈ বিচাৰিছে মই বোলো সৰু কমাই যা অলপতো যোৱাৰ পিছত লুটি খাই গ'ল নহয় এইটো কথা কেনেবা কোনে কাক বুজাব এতিয়া এই বুজি পাইছে সেইকাৰণে মই কওঁ সকলো মানুহ একেবাৰতে একেখন নাওতে কেলে যাব লাগে হয়নে নহয় অলপ মানুহ যা লাগিলে তো 10 মান অহা যোৱা কৰ নিজেও বাচি থাক বেলেগকো বচাই আৰু এই সংকটৰ সময়ত নিজে যদি বেলেগক যদি আমি সহায় নকৰো কেনেকে হ'ব বাৰু কওকচোন আৰু মোৰ লগত যে বিয়েন এইটোক মই ক'বই লাগিব আৰু দেই বিয়েনে সেই বৰশীবাৰ থাকোঁতে পিছল খাপা সঁচাকে গুচি গ'লগে কিন্তু চবে চেল্ফিহে উঠি আছে কোনো বচাবলৈ নগ'লে মোবাইলৰ কথা কওঁতে আৰু এটা কথা মনত পৰিলে আপোনালোকে যিসমূহ অঞ্চলত বানপানী হয় সেইসমূহ অঞ্চলৰ মানুহে বিশেষকে সামাজিক মাধ্যমৰ লগত জড়িত হৈ থাকিব লাগে কাৰণ বৰ্তমান যুগত সামাজিক মাধ্যমৰ পৰা আমি নিউজসমূহ পাওঁ গতিকে বানপানী হোৱাৰ আগতে আমি সামাজিক মাধ্যমৰ জৰিয়তে গম পাওঁ সামাজিক মাধ্যম মানে ৰেডিঅ' পৰিছে চাগে ৰেডিঅ' ইউটিউব ইনষ্টাগ্ৰাম ফেচবুক এইবিলাকত মানে আপোনালোকে আগতীয়াকে জনাই দিব আগতীয়াকে গম পাই যাব এইটো কিন্তু ভাল কৈছে কিবা নম্বৰ এই নম্বৰ এটা লিখাচোন মোবাইলটো নম্বৰটো 1077 আৰু এটা নম্বৰ মোক দিছিলে 0367 22 827 কবা কৈ দিয়কচোন কৈ দিছো আপোনাক সকলোৱে লিখি লওক অসমীয়াতে কৈছো এবাৰ 0367 22 827 আপোনালোক সকলোৱে লিখি ল'ব দেই এই যে নাম্বাৰটো দিলে আপুনি আমাক এই নাম্বাৰত ফোন চুনকালে কিবা দিব নেকি নহয় এই নম্বৰটো চৰকাৰে মুকলি কৰিছে এইটো এটা টল ফ্ৰী নম্বৰ টল ফ্ৰী মানে ফ্ৰী এইটো পইচা নাযায় আৰু এই নম্বৰটো মুকলি কৰি দিয়া এটাই কাৰণ বানপানীৰ সময়ত বিভিন্ন মানুহ বিভিন্ন জেগাত আবদ্ধ হৈ থাকে আৰু বিভিন্ন মানুহৰ অসুবিধা হয় গতিকে সেইসমূহৰ কাৰণে চৰকাৰে নম্বৰটো মুকলি কৰিছে আপোনালোকে যেতিয়া এই নম্বৰটোত ফোন কৰিব তেতিয়া চৰকাৰে তেওঁলোকৰ কৰ্মচাৰী পঠিয়াই দিব আৰু কৰ্মচাৰীবিলাকে আহি আপোনালোকক উদ্ধাৰ কৰিব এইটো কামটো খুব ভাল কাম এটা কৰিছে কিন্তু হয়নে নহয় বাৰু চৰকাৰে কিন্তু আমাক ভাল সুবিধাবিলাক দি আছে ধৰক গোটেই চাৰিফালে বানপানী নাও আহিব নোৱাৰে অৱস্থাবোৰ মানে পৰাপক্ষত পাই সেইবোৰ আহিব নোৱাৰে তেতিয়া চৰকাৰে কি কৰিব মানে ধৰি লওক চাৰিওফালে বানপানী হৈ আছে কোনোবাই গছত উঠি পেলাই যেনে বচি আছে কিন্তু যাব নোৱাৰে কলৈকো তেতিয়া কি কৰিব তেতিয়া চৰকাৰে হেলিকপ্টাৰো পঠিয়াই দিব এইটো কিন্তু ভাল কাম কৰিছে শুনিলে নহয় চৰকাৰে আমাক হেলিকপ্টাৰো পঠাই পেলাই আমাৰ উদ্ধাৰ কৰিব প্ৰধান কাকাই আমাৰ মানে কি হৈছে যোৱা বছৰ আমাৰ মানে ৰাস্তাটো ওপৰত দি পেলাই পানী গৈ আছে নহয় সেইটো এটা কথা ই কিন্তু ঠিক কৈছে আপোনালোকে দেখিছেনে বানপানীৰ সময়ত ৰাস্তাৰ ওপৰেদি পানী গৈ থাকে দেখিছেনে নাই সেইবোৰ কিন্তু পাৰ হ'বলৈ একেবাৰে চেষ্টা কৰিব লাগে
বিশেষকৈ নিনিব। সৰু ল'ৰা ছোৱালী আৰু যান বাহন চাইকেল বাইক গাড়ী এইবোৰ নিব লাগে কিয় কাৰণ সেইবোৰ কিমান দ যদি ৰাস্তাটো ভাঙি আছে সুত বেছি আছে আৰু যদি সুত বেছি আছে আমি কেনেকে জানিম পিছল খাইটো গুচি যাব তাততো গ'লে চেচেই আৰু বহুত মানুহে মানে কি কয় আমাৰ লগৰবিলাককো দেখিছো মাক বাপেকে ল'ৰা ছোৱালীবিলাকক লৈ পেলাই তাত চেলফি উঠেগে সেইটো চেলফি উঠা বস্তু পিছলে নহয় গুচি যায় যদি। পিছলে গুচি যাব আৰু বানপানীটো একো উৎসৱ নহয় আমাৰ কাৰণে হয়নে নহয় এইখিনিতে মই আৰু এটা গুৰুত্বপূৰ্ণ কথা এটা কওঁ আপোনালোকক এই জীৱ-জন্তুসমূহ যে সকলোৱেতো ঘৰে ঘৰে এটা হ'লেও আছে এই জীৱ-জন্তুসমূহ যিহেতু অমাত সিহঁতে তেওঁলোকে একো কথা ক'ব নোৱাৰে আমি যিহেতু চৰকাৰী দেশ শিবিৰসমূহক কিবা এটা কৈ হ'লেও থকা মিলা কৰিলো তেওঁলোকেতো সেইটোকো নোৱাৰে সেইটো কাৰণে আমি মানুহবোৰে যিমান পাৰো তেওঁলোকক ওখ স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিব লাগে বাইদেউ আপুনি কান্দিছে কিয় ভৱানী কোন আমাৰ ছাগলী পোৱালি কেইটা ছাগলী সেইকাৰণে আশা বাইদেৱে কৈছে যে বানপানীৰ সময়ত নিজকেতো নিৰাপদ স্থানত ৰাখিবই লগতে জীৱ জন্তুবোৰকো ৰাখি থব তাহাঁতেতো মাতবোল কৰিব নোৱাৰে হয়নে নহয় আৰু কিছুমান মই কথা কওঁ এই আপোনালোকৰ টৰ্চ লাইট যে বেটেৰীযুক্ত টৰ্চ লাইট লগতে মোবাইল ফোনবোৰ বাইদেউ আপোনাৰ মোবাইল ফোন আছে মোবাইল ফোন বেটেৰীযুক্ত টৰ্চসমূহ এই টোপোলা এটা বান্ধি থৈ দিব যাতে মানে পানী নপৰে আৰু এই লগতে আপোনালোকৰ ডকুমেণ্টছবোৰ বাইদেউ ডকুমেণ্ট বুলি ক'লে যে নথিপত্ৰ কথা কৈছে ভোটাৰ আইডি পাছবুক আৰু এই মাটি পত্ৰ কাগজসমূহ এইবোৰ কিন্তু মৰা সময়লৈকে লাগে গতিকে এইবোৰ পানী নোসোমোৱাকে বেগ এটাত সোমোৱাই ভালদৰে লগত ৰাখি থব লগতে ৰাখিব লাগিব যোৱাবাৰ কি হ'ল জানে নাই আমাৰ যে বানপানী যে হৈছিলে কিতাপবিলাক যে সেইকাৰণে আমি কৈছো নথি পত্ৰ মাটিৰ কাগজ কিতাপ পত্ৰ এইবোৰ পানী নোসোমোৱা বেগ এটাত সোমোৱাই নিজৰ লগত শিবিৰতে ৰাখি থৈ দিব এইবাৰ তেনেকে ৰাখিব লাগিব আপোনালোকৰ কিছুমান চাফা পানী আৰু শুকান খাদ্য বস্তু এই লগত ৰাখিব বাইদেউ শুকান খাদ্য বস্তু মানে এই মুড়ি চিৰা আৰু বিস্কুট সাদহগুৰি পিঠাগুৰি কিতাপত পাইছো নহয় ৰাতিৰ ভিতৰতে যদি বানপানী আহি ঘৰ মই বুজি পাই গলো মানে ৰাতিৰ ভিতৰতেতো আহি সোমাই যাবহি পানী হয়নে নহয় সেইকাৰণে মানে সেইবিলাক আগতীয়াকে টোপোলা বনাই লগতে ৰাখিব লাগে মানে চৰকাৰে বস্তুবিলাক পঠিয়াব চৰকাৰে বস্তুবিলাক আমাৰ ওচৰলৈ পঠিয়াব কিন্তু সেইখিনি সময়লৈ আমি খাই পেলাই জীয়াই থাকিব লাগিব নহয় মই কিন্তু পুৱা চোকা হৈ গৈছে গুৰুত্বপূৰ্ণ কথা আমাকতো যিহেতু এই বানপানীৰ সময়তো আপোনালোক সকলোৱে গম পায় কিমান বেমাৰ আজাৰ হয় এই টাইফয়ডৰ পৰা আৰম্ভ কৰি কলেৰা ছালৰ সমস্যাটো আছে মই বানপানী যোৱাৰ পিছত আৰু অহা যোৱা 6-7 দিন মান পঢ়িবই নোৱাৰো চৰকাৰেতো ঔষধ পাতি চব সুবিধা কৰিব আপোনালোক সকলোকে সুবিধা কৰিছে কিন্তু আমি অলপ নিজেও পৰিশ্ৰমতা হৈ থাকিলে আমি মানে পৰিষ্কাৰ হৈ থাকিব লাগিব আজি বহুত কথা জানে বাইদেউ এইটোকে ক'বলৈ খুজিছে বানপানীৰ সময়ত আমাৰ বিভিন্ন বেমাৰ আজাৰবোৰ হয় গতিকে বেমাৰ আজাৰৰ পৰা হাত সাৰিবলৈ আমি বিশুদ্ধ পানী খোৱা বোৱা কৰিব লাগিব লগতে নিজকে চাফ চিকুণ কৰি ৰাখিব লাগিব আৰু চৰকাৰে শিবিৰসমূহত খোৱা বোৱা ব্যৱস্থা চিকিৎসা ব্যৱস্থা আৰু লগতে হেৰিটো কৰাৰ ব্যৱস্থাও কৰি দিছে গতিকে চিন্তা কৰিব নালাগে সেইটো এটা কথা বানপানীৰ সময়ত অকল কিন্তু বানপানীয়ে নহয় পানীয়ে নহয় লগতে ঢেৰেকনি বিজুলী বতাহ বৰষুণ এইবিলাক চব আহে গতিকে এইবিলাকৰ পৰা আমি নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব আমি নিজৰ আত্মীয় স্বজনক সুৰক্ষা দিব লাগিব কিন্তু প্ৰথমতে আমি নিজকে সুৰক্ষা দিব লাগিব হয়নে নহয় এটা কথা মন কৰিবলগীয়া আজিকালি জলবায়ুৰ কিন্তু বহুত পৰিৱৰ্তন হৈছে আৰু প্ৰদূষণে আমাক চাৰিওফালৰ পৰা আৱৰি ধৰিছে সেইবোৰ জানো আমাৰ দুখ নহয় নে চাৰিওফালৰ গছ গছনিবোৰ কাটি আমি তহিলং কৰিছো এতিয়া চাব দে আগতেতো আমাৰ ইমান গৰম নাছিলে আছিলে জানো এতিয়া কম বাঢ়িছে নে বাৰু কিহৰ কাৰণে এই সব গছবিলাক যে কাটি পেলাইছে মই কিতাপত পাইছো নহয় এই কিতাপত পাইছে নহয় সব গছবিলাক যে মানুহবিলাকে কাটি পেলাইছে সেইকাৰণে আমাৰ গৰমটো বাঢ়িছে আৰু জাবৰ জোথৰবোৰ আমি য'তে ত'তে পেলাওঁ মানে এইবোৰ জানো আমাৰ নিজৰ ভুল নহয় যাদৱ পায়েং বুলি এজন আছে সেইজনে কেৱল বহুত গছ ৰুই পেলাই এখন অৰণ্য বনাইছে তাকেতো এতিয়া যদি প্ৰতি ঘৰৰ যদি এজনকে হলো আমি যদি এজোপাকে গছ ৰো কম সোপা গছ হ'বনে বাৰু আমাৰ কম উপকাৰ হ'বনে কওকচোন বাৰু কথা কিন্তু আজি কিন্তু আমি কিন্তু বহুত নাজানিবলগীয়া বহুত কথা শিকিলো কিন্তু তেতিয়াহ'লে আমি সকলোৱে মিলি পেলাই গান
হয়